নমস্কাৰ মই উত্তম ভূঞা আপোনালোকক স্বাগতম জনাইছোঁ DY 365 এই অনুষ্ঠান স্পষ্টবাগলৈ। স্পষ্টবাগ চলিত বৰ্ষৰ আসলতে এটো শেষ অনুষ্ঠান হ'ব। বিগত বৰ্ষত আপোনালোকে অনুষ্ঠান আদৰি লোৱাৰ বাবে বহুত বহুত ধন্যবাদ। কাইলৈ নৱবৰ্ষৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব, গতিকে স্পষ্টবাগ আপোনালোকে দেখা নাপাব। ইয়াৰ পিছত শনিদেৱবাৰ থাকিব, সোমবাৰৰ পৰা নতুন ৰূপত আমি আপোনালোকৰ ওচৰত স্পষ্টবাগ লৈ আহিম। কিন্তু কথা হ'ল বছৰৰ শেষ দিন, আজিনো কিনো স্পষ্ট কথা কওঁ, তাতকৈ কিছু অস্পষ্ট কথা পতাই ভাল হ'ব বুলি ভাবিছোঁ। যেহেতু সদায় এইখিনি সময়ত আমি এইটো দিনত এইটো বাৰত স্পষ্টবাগ পাতি থাকোঁ, সেই আজি স্পষ্টবাগ অনুষ্ঠান নামতে ৰাখিছোঁ। স্পষ্ট কথা আজি আমি নকওঁ, ৰাজনৈতিক নেতাক হওক অৰাজনৈতিক ব্যক্তিক হওক আজি বছৰৰ পৰা শেষ দিনটোত কাকো দুখ দিব বিচৰা নাই। ইয়াৰ পৰিৱৰ্তে আমি আগন্তুক বছৰটোৰ ওপৰত কথা পাতিম যে 2021 কাৰ কি হ'ব। কি হ'ব তাৰ ওপৰত জ্যোতিষ শাস্ত্ৰই কি কয় তাৰ ওপৰত আমি বিতংভাৱে কথা পাতিম। 2021 আপোনাৰ ভৱিষ্যত কেনে যাব, ৰাজনীতিবিদৰ কি যাব। ৰাজনীতিবিদৰ কথা জ্যোতিষ শাস্ত্ৰক বহুতে বিশ্বাস নকৰিব পাৰে, কিন্তু এই জ্যোতিষ শাস্ত্ৰক বিশ্বাস কৰা আটাইতকৈ ব্যক্তিকেইজনে হৈছে ৰাজনীতিবিদ। প্ৰায় প্ৰতিজন ৰাজনীতিবিদে জ্যোতিষীৰ কাষলৈ যায়। ৰাজনীতিবিদৰ হাতৰ আঙুলি দেখিলেই গম পাই যায়, বিভিন্ন পাথৰ থাকে, বিভিন্ন ধৰণে পূজা পাৰ্বণ কৰে। মুঠতে জ্যোতিষ শাস্ত্ৰক বা অদৃশ্যজনক তেওঁলোকে খুব সন্মান কৰে বা খুব বিশ্বাস কৰে। ৰাজনীতিবিদ কেইজনৰ ভৱিষ্যত কি হ'ব আমি সেই বিষয়েও কথা পাতিম, কিয়নো 2021 বৰ্ষটো ৰাজনীতিৰ বাবে অসমৰ ৰাজনীতিৰ বাবে তাৎপৰ্যপূৰ্ণ ঘটনা। 5টা বছৰৰ পিছত 2021 বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। বিজেপিয়ে দ্বিতীয়বাৰৰ বাবে এবাৰ বিজয়ী হ'ব পাৰিবনে সেয়া প্ৰশ্নৰ বিষয়। কংগ্ৰেছে শক্তিশালী ৰূপত আহিব বিচাৰিছে, জাতীয়তাবাদী শক্তি গা কৰি উঠিছে। এনে অৱস্থাত এনেধৰণৰ প্ৰশ্ন আহিছে যে মুখ্যমন্ত্ৰীৰ পদৰ বাবে এইবাৰ অন্যতম দাবীদাৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজযোগ আছেনে নাই, এই সমগ্ৰ বিষয়বস্তুৰ ওপৰত আজি আমি কথা পাতিম যে 21ত কাৰ কি হ'ব। এই সমগ্ৰ বিষয়বস্তুৰ ওপৰত আলোচনা কৰিবলৈ ষ্টুডিঅ'ত ৰাজ্যৰ দুগৰাকী বিশিষ্ট জ্যোতিষীক আমি আমন্ত্ৰণ জনাইছোঁ। মোৰ সোঁহাতে আছে খগেশ্বৰ গোস্বামী ডাঙৰীয়া আৰু বাওঁফালে আছে প্ৰভুত শৰ্মা ডাঙৰীয়া। দুয়োকে এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। খগেশ্বৰ গোস্বামী, দৰ্শকে ৰাজনীতিবিদৰ লগতে নিজৰ ভৱিষ্যতো জানিব বিচাৰিব, কোনজন ব্যক্তিৰ ৰাশিফল কি হ'ব পাৰে। বছৰ আৰম্ভ হোৱাৰ আগতেই আমি ভাবোঁ এই বিষয়ে আলোচনা কৰা ভাল হ'ব। কিন্তু প্ৰথমেই ৰাজনীতিৰ কথা ভাবোঁ যে বহুতে কয় যে জ্যোতিষ শাস্ত্ৰৰ কথা কিমান মিলে কিমান নিমিলে নাজানো। কেতিয়াবা জ্যোতিষীৰ বিভিন্ন পঞ্জিকাত কিছু ভৱিষ্যতবাণী কৰা হয়, কেতিয়াবা মিলে কেতিয়াবা নিমিলে। অৱশ্যে বেছিভাগে মিলা যেন দেখা যায়। আপুনি কি ভাবে যে আগন্তুক বৰ্ষটো কেনে হ'ব পাৰে অসমৰ বাবে, জ্যোতিষ শাস্ত্ৰই কি কয়? প্ৰথম কথা, আমাৰ জ্যোতিষ শাস্ত্ৰৰ গণনাবিলাক 1 বহাগৰ পৰা হয়, যদিও আজিকালি নতুনকৈ 1 জানুৱাৰী কালচাৰটো আহিছে। আমাৰ এই গোটেই গণনাখিনিত মুখ্য ভূমিকা লয় শনি, বৃহস্পতি আৰু ৰজা মন্ত্ৰী, এইবিলাক কোন হ'ব এইবিলাক কেলকুলেশ্যন গুৰুত্ব পায়। এইবাৰ আমাৰ ৰজা হ'ব শনি আৰু মন্ত্ৰী হ'ব মংগল। গতিকে শনি যেতিয়া ৰজা হয় তেতিয়াহ'লে কিছুমান অবৈধ কাম বা কলাজাতীয় নিগেটিভ কাম যিবিলাক মানে সমাজে একচেপ্ট নকৰে সেই ধৰণৰ কাম বেছিকৈ হ'ব। আৰু মকৰ ৰাশিত যেতিয়া শনি বহে, শনি খুব প্ৰবল হয় আৰু তেতিয়া মহাৰোগবিলাক আৰম্ভ হয়। আৰু ছেকেণ্ড কথাটো হ'লকে মন্ত্ৰী হৈ গ'ল মংগল। গতিকে মংগল আৰু শনিৰ মানে তালমিল নাই, কমপ্লিট বিধৰ্মী গ্ৰহ। সেইটো কাৰণে এইবাৰ কি হ'ব, মানুহবিলাক খুব কম সময়তে উগ্ৰ হৈ উঠিব, ধৈৰ্য গুণবিলাক মানুহৰ কমিব, আন্দোলন ধৰ্ণা হৰতাল ভূমিকম্প আৰু খুব বেছি ৰোড এক্সিডেণ্ট হ'ব। আৰু যিমান দূৰ আমাৰ গণনাই কৈ আছে, শনি যেতিয়া ৰজা হয় তেতিয়া কলা ৰঙৰ বস্তু আৰু অবৈধ 2 নম্বৰী কয়লা, চাহপাত, গৰু, জীৱ জন্তু এইবিলাকৰ অবৈধ ব্যৱসায়বিলাক খুব বেছিকৈ ৰাইজ কৰে, মানে গ্ৰ' কৰি উঠে। আৰু আটাইতকৈ ডাঙৰ কথা, শনি যেতিয়া বৃহস্পতিৰ লগত মকৰ ৰাশিত বহিব, গতিকে এই কৰোণা জাতীয় মহামাৰী বেমাৰবিলাক খুব প্ৰবলভাৱে যিমান দূৰ আমি দেখি আছোঁ খুব প্ৰবলভাৱে থাকিব। আপোনাৰ 23 চনৰ 16 মেলৈকে মহাৰোগবিলাক থাকিব। কিন্তু ইতিমধ্যে কোৱা হৈছে যে কৰোণাৰ ভেকচিন এইবছৰ আহিব, থাকিব পাৰে। কিন্তু তথাপিও আমাৰ যিটো কেলকুলেশ্যন সেইটো হিচাপত যোৱা 20 নৱেম্বৰৰ পৰা মানে অহা 21 চনৰ 20 নৱেম্বৰলৈকে শনিৰ প্ৰকোপৰ কাৰণে মহাৰোগটো থাকিব। আৰু যোৱা 14 ডিচেম্বৰত যিটো সূৰ্যগ্ৰহণ হৈছে, সেই সূৰ্যগ্ৰহণটো অমাৱস্যাত আৰম্ভ হৈছিলে, যিটোৰ কাৰণে নতুন প্ৰজাতিৰ ভাইৰাছ বা বেক্টেৰিয়াৰ প্ৰডাকশ্যন হ'ব পাৰে। সেইটো আপোনালোকে চায়েন্সে বা সমগ্ৰ বিশ্বই কি নাম দিয়ে আমি নাজানো, কিন্তু এই সূৰ্যগ্ৰহণৰ প্ৰভাৱ আছে।
প্লাছ তাতেই শনি ৰজা হ'ব গতিকে অবৈধ কাম বা চব কলা ৰঙৰ বস্তু বা শ্বৰ্টকাট আৰু আটাইতকৈ ডাঙৰ কথা শনিৰ দৃষ্টি অলৰেডি অসমত যোৱা 16 নৱেম্বৰৰ পৰা আৰম্ভ হৈছে 2.5 বছৰৰ কাৰণে মোটামুটি মই বকৰি কেলকুলেশ্যন বাদেই দিলোঁ গতিকে 16 নৱেম্বৰৰ পৰা শনিৰ দৃষ্টি অসমত যেহেতুকে পৰিব গতিকে অসমত কিছুমান থলুৱা খিলঞ্জীয়াই নিবিচাৰা বস্তুবিলাক সংঘটিত হ'ব বেছিকৈ যিবিলাক থলুৱা মানুহখিনিয়ে নিবিচাৰে ঠিক আছে মই অৰ্থাৎ অসমৰ স্বাৰ্থৰ বিপৰীতে কিছু মই পিছিয়াৰ মই অনুৰোধ জনাইছোঁ অডিঅ' ইয়াত কাণৰ অডিঅ' কমাই দিবলৈ অনুগ্ৰহ কৰি কাণৰ অডিঅ'টো কমাই দিব লাগে হয় প্ৰভুত শৰ্মা ডাঙৰীয়া আমাৰ লগত আছে যে তেওঁ কৈছে যে আগন্তুক বছৰটো বৰ ভাল নহ'ব শনিৰ কথা কৈছে আপুনি কি পাইছে আপোনাৰ গণনাত কেনেধৰণৰ তথ্য পাইছে এতিয়া আমি নৱবৰ্ষৰ শুভেচ্ছা সকলোকে জনাইছোঁ আগন্তুক নৱবৰ্ষৰ আৰু গতিকে সেইফালৰ পৰা আমি যদি চাব যাওঁ আমাৰ গোস্বামীদেৱে কোৱাৰ দৰে যে বহাগ মাহৰ পৰাই সাধাৰণতে গণনাবিলাক কৰা হয় তথাপিও প্ৰত্যেকটো মুহূৰ্ততে একোটা একোটা গণনা কৰিব পাৰি প্ৰত্যেক দিনতে এটা এটা গণনা কৰিব পাৰি তাৰ ভিতৰত যদি আমি চাওঁ যে 15 পুহ বৃহস্পতিবাৰে ৰাতি 12 বজাত গণনা এটা আমি কৰিব পাৰোঁ সেইদিনা 15 পুহ বৃহস্পতিবাৰে ৰাতি 12 বজাৰ পিছত এটা নতুন গেগৰিয়েল বস্তু এটা আহিব নতুন কেলেণ্ডাৰ আহিব নতুন নৱবৰ্ষ আহিব অসমীয়া নৱবৰ্ষৰ দৰে ইংৰাজী নৱবৰ্ষও তেনেকৈ আহিব গতিকে 2020 চনৰ 31 ডিচেম্বৰ ৰাতি 12 বজাৰ লগে লগে আমাৰ আৰম্ভ হ'ব 2021 চনৰ আৰম্ভণি গতিকে সেই আৰম্ভণিটো আমি কেনেকৈ ল'ব পাৰোঁ সেইটোহে ডাঙৰ কথা সেইদিনা থাকিব কৃষ্ণপক্ষৰ দ্বিতীয়া তিথি থাকিব কৃষ্ণপক্ষৰ দ্বিতীয়া তিথিটোক সাধাৰণতে সৎ তিথি বুলি কোৱা হয় ভাল তিথি বুলি কোৱা হয় তিথিটোৰ পৰা আমি তেনেকৈ বিশেষ দুখ পোৱা নাই ৰাখি থাকিব কৰ্কট ৰাশি কৰ্কট ৰাশিৰ কাৰণে কোনো ধৰণৰ ডাঙৰ অপায়মংগল বা ডাঙৰ তেনেকুৱা ডাঙৰ অসুবিধা নাহে দ্বিতীয়তে পুষ্যা নক্ষত্ৰ থাকিব পুষ্যা নক্ষত্ৰটো এটা জ্যোতিষ শাস্ত্ৰত এটা খুব মন কৰিবলগীয়া নক্ষত্ৰ পুষ্যা নক্ষত্ৰত সাধাৰণতে তন্ত্ৰ মন্ত্ৰ যাগ যজ্ঞ ইত্যাদি বা ভাল ফলবিলাকৰ কাৰণে ফল পোৱা যায় গতিকে বৰ্ষ সঞ্চাৰৰ ৰাশি হ'ল কৰ্কট ৰাশি তাৰপিছত লগ্ন পৰিছে কন্যা লগ্নত সাধাৰণতে সৎসাত্বিক জীৱন বা অন্যান্য হেৰি হয় আৰু ঘাট চন্দ্ৰও সেইদিনা নাই গতিকে চন্দ্ৰ শুদ্ধি সেইদিনা বিশেষকৈ আমি ৰাশিগত যদি চাওঁ বৃষ ৰাশি মিথুন ৰাশি কৰ্কট কন্যা তুলা আৰু বৃশ্চিক ধনু কুম্ভ আৰু মীন ৰাশিৰ সেইদিনা কি থাকিব চন্দ্ৰ শুদ্ধি থাকিব অৰ্থাৎ বৃষ ৰাজনীতিয়ে হওক বা অন্যান্যই হওক সকলোৰে যিমান বৃষ ৰাশি আছে যিমান মিথুন ৰাশিৰ মানুহ আছে কৰ্কট ৰাশিৰ মানুহ আছে কন্যা ৰাশি তুলা ৰাশি বৃশ্চিক ধনু কুম্ভ মীন এইকেইটা ৰাশিৰ কাৰণে আগন্তুক 2021 চনটো শুদ্ধ আৰু ভাল বুলি ক'ব পাৰি তাৰে ভিতৰত কোনখিনি মানুহৰ কাৰণে ভাল বুলি কৈছে আমি এটা বিশেষভাৱে চন্দ্ৰ শুদ্ধি থকা দিনটো অৰ্থাৎ বৃষ ৰাশি হস্ৰ আৰু বৰে যিবিলাক মানুহ আছে মিথুন ৰাশি ক আৰু দ্বিতীয় স্বৰে যিবিলাক মানুহ আছে কৰ্কট ৰাশি হ আৰু মধিনা দৰে যিবিলাক মানুহ আছে কন্যা ৰাশি প থ মধিনা হৰে যিবিলাক মানে মানুহ আছে তুলা ৰাশি বৃশ্চিক ৰাশি ধনু কুম্ভ আৰু মীন এইকেইটা ৰাশিৰ বিশেষভাৱে এই 9টা ৰাশিৰ স্পেচিয়েল তাৰমানে বিশেষভাৱে ভাল তাৰে ভিতৰত আকৌ বৃষ কৰ্কট কন্যা ধনু আৰু মীন ৰাশিৰ সেই দিনটোত গুৰু শুদ্ধি আছে গুৰু শুদ্ধি থাকিলে তেখেতসকলৰ যিমান অসুবিধা হ'লেও বিশেষকৈ কৰ্কট বৃষ কন্যা ধনু আৰু মীন ৰাশিৰ কাৰণে অতি ভাল দিন বুলি কোৱা হৈছে তাৰপিছত শুভৰ ভিতৰত পৰিব এইটো সকলোৱে জানিবলগীয়া কথা হ'ল শুভৰ ভিতৰত পৰিব বৃষ মিথুন কৰ্কট কন্যা তুলা বৃশ্চিক ধনু কুম্ভ মীন আৰু অতি শুভ হ'ল বৃষ কৰ্কট কন্যা ধনু মীন আৰু অশুভ হ'ল এইটো মন কৰিবলগীয়া অশুভ ৰাশি তিনিটা পৰিছে 2021 চনৰ কাৰণে মেষ ৰাশি অলৰে আৰম্ভ হোৱা সিংহ ৰাশি ম আৰু মধিনা তৰে আৰম্ভ হোৱা মকৰ ৰাশি খ আৰু বৰ্কা জৰে আৰম্ভ হোৱা মেষ ৰাশিৰ কিন্তু আকৌ যিবিলাক ভৰণী যেনে যিটো অৰে আৰম্ভ হৈছে সেইটোৰ কাৰণে আকৌ ভাল অৰ্থাৎ নিজৰ আপোনাৰ হেনেকুৱাই পৰিছে আৰু গতিকে সেই ভৰণী নক্ষত্ৰৰ কাৰণে আকৌ অতি শুভ মুঠতে 2021 বৰ্ষটো অ আখৰ অতুল ভয়াকাৰ বৰ ভাল হ'ব বৰ ভাল নহয় যদিও নক্ষত্ৰ হিচাপে ভাল হ'ব ঠিক আছে খগেশ্বৰ গোস্বামী ডাঙৰীয়া আপুনি কি দেখিছে আপুনি ব্যক্তি এতিয়া মই ৰাজনীতি কথালৈ পিছলৈ যাম আপোনাৰ দৃষ্টিপটত ৰাশিফল কেনেকুৱা দেখা পাইছে বা কাৰ ভাল কিবা কেনেকুৱা আছে ৰাশিফলবিলাক এখেতে যিখিনি কৈছে সেইখিনি মোটামুটি ঠিকেই কেলকুলেশ্যন কৰিছে কাৰণ এইবাৰ তাৰমানে আমাৰ গ্ৰহবিলাকৰ তিনিটা কেৰেক্টাৰ থাকে মানে স্বভাৱ থাকে ইয়াতো পজিটিভ ফল পায় ইয়াতো নিগেটিভ পায় বা নিউট্ৰেল পায় নিউট্ৰেলটোকে মধ্যম বুলি কয় ভালো নহয় বেয়াও নহয় গৈ আছে তো সেই হিচাপত দেখা যায় যে 100% ভাল হ'ব কৰ্কট ৰাশি বৃষ ৰাশি কন্যা আৰু মীনৰ মোটামুটি খুব ভালেই যাব লাগে বছৰটো
সেকেন্ড মধ্যম যাব মেঘ তুলা আৰু বৃশ্চিক এটো ইয়াতে গোটেইখিনি ক্যালকুলেশন কৰি ইয়াতেও তাতে মানে 29 মাৰ্চলৈকে এটা ক্যালকুলেশন বেলেগ হয় আৰু 29 মাৰ্চৰ পিছৰ এটা ক্যালকুলেশন বেলেগ হয় আৰু অশুভ আছে সিংহৰ কাৰণে বেয়া মিথুনৰ এটা পাৰ্ট এটা বেয়া আৰু ধনু কুম্ভ আৰু মকৰৰো বেয়া এইকেইটা ৰাখিৰ মানে হেৰি পজিশনখিনি বৰ্তমান বেয়া মানে এই অহা আগন্তুক বছৰটো তেওঁলোকৰ কাৰণে শুভ নহয় তাৰমানে কিন্তু টোটেল এটা 9টা গ্ৰহৰ ভিতৰত অকল ৰাখিৰে গোটেইখিনি ক্যালকুলেশন কৰিব নোৱাৰি হেতু কাৰণে মানুহজনৰ দশা মহাদশা অন্তৰদশা এইবিলাক অলপ চাব লাগে আৰু মানুহৰ হোৰণী বিলাকত কিছুমান স্পেশাল যোগ থাকে যে ৰাজযোগ কাৰ ৰাজযোগ থকা মানুহজনেহে মন্ত্ৰী হয় বাকিবিলাকতো তেওঁলোক বাকিবিলাক ধামা ধৰা মানুহ হৈয়ে থাকে বহুত মানুহে কয় যে মই টিকট লম অমুক তমুক কয় কিন্তু তেওঁৰ হোৰণীত ৰাজযোগেই নাই আৰু সিএম টিএম হ'ব লাগিলে ৰাজ চক্ৰৱৰ্তী যোগটো লাগে যিটো মানে সৰু অৰ্থত কম যিটো বহুতে বিচাৰি আছে যে বহুতে প্ৰশ্ন কৰিছে যে আগন্তুক দিনত অসমত যদি বিজেপি চৰকাৰ হয় হিমন্ত বিশ্ব শৰ্মাৰ ৰাজযোগ আছে না আপোনাৰ দৃষ্টিপথত এই বছৰত কি আছে নাই হিমন্ত বিশ্ব শৰ্মাৰ যোৱা 4.5 বছৰৰ পৰা ৰাতিপুৱাইছে খুব ভাল কিন্তু সিএম হ'বৰ কাৰণে যেটো ৰাজ চক্ৰৱৰ্তী যোগৰ সংযোগ হ'ব লাগে হেতু অলপৰ কাৰণে মই তাতে কৈছো কথাটো যে 29 মাৰ্চৰ পিছত যদি ইলেকশন হয় আৰু যদি ইলেকশনৰ ভোট কাউন্টিং ফলাফল যদি 28 জুলাইৰ আগত হয় তা মানে দুটা কথা আছে ভোট হ'ব লাগিব 29 মাৰ্চৰ পিছত আৰু ভোট গণনা হৈ ফলাফল হ'ব লাগিব 28 জুলাইৰ আগত হেখিনি সময়ত যদি ভোট হয় আৰু গণনা হয় তেতিয়া হলে অলপৰ কাৰণে তেখেতে হয়তো যোগটো বাধা পাব অৰ্থাৎ দেখা গৈছে যে নিৰ্বাচনটো অনুষ্ঠিত হ'ব নিয়ম অনুসৰি এপ্ৰিল মাহত আৰু ঘোষণা হ'ব মে মাহত কাৰণ মে মাহৰ পূৰ্বেই চৰকাৰ গঠন কৰিব লাগে তেনে ক্ষেত্ৰত আপোনাৰ গণনা মতে 2021 বৰ্ষত হিমন্ত বিশ্ব মুখ্যমন্ত্ৰী হোৱাৰ বাধা পাব প্ৰবোধ চমদাঙ্গৰী আপুনি কি ভাবে হিমন্ত বিশ্ব শৰ্মাৰ ভৱিষ্যতবাণী আপুনি কিবা কৰিব আজি আমি যদি চাওঁ এই যে এতিয়া যেটো আমি আমাৰ 31 ডিসেম্বৰৰ গণনা যদি চাওঁ তাৰ লগতটো কৰ্কট ৰাখি অৰ্থাৎ যদি হিমন্ত আমাৰ বিশেষভাৱে তেখেতৰ কি ৰাখি কি কথা বতৰা আমি নাজানো বুলি ক'ব লাগিব কিন্তু আমি যদি নামেৰে চাওঁ যদি চাওঁ কৰ্কট ৰাখি পাইছো কৰ্কট ৰাখিৰ পালে এতিয়া গুৰু শুদ্ধি আছে ৰবি শুদ্ধি আছে চন্দ্ৰ শুদ্ধি আছে সেইফালৰ পৰা তেখেতৰ অপায় মংগল নাইকিয়া হ'ব আগতকৈ শক্তিশালী হ'ব কিন্তু এতিয়া ৰাজযোগ বা ৰাজহেৰিটো চাব লাগিলে অলপ বেলেগ ধৰণত চাব লাগিব ৰাজ চক্ৰৱৰ্তী যোগটো বেলেগ সম্পূৰ্ণ বেলেগ কমপ্লিট বেলেগ এটো আৰু সুপাৰ পাৱাৰ গ্ৰহৰ অকল ৰাজ চক্ৰৱৰ্তী যোগ থাকিলে নহব ইয়াত চাৰিজনৰ যদি আমাৰ ৰাজ চক্ৰৱৰ্তী যোগ থাকে সেই চাৰিটাৰ ভিতৰত আকৌ চাব লাগিব তেওঁলোকৰ ভিতৰত কোনজন সুপাৰ গ'ল হয় বা তেওঁলোকৰ ভিতৰত আকৌ নিজৰ ইয়াত আৰু এটা ডাঙৰ কথা আছে অকল ৰাজ চক্ৰৱৰ্তী যোগ থাকিলেই নহব তেওঁলোকৰ স্থান কাল পাত্ৰ বুলি এটা কথা আছে তেওঁৰ স্থানটো কি তেওঁৰ পাত্ৰ কি তেওঁৰ সময়টো কি মানে অৰ্থাৎ তেওঁ কোৰ পৰা আহিছে কেনেকৈ আহিছে সেইবিলাক কথাও আহি পৰে গতিকে এনেকুৱা ধৰণৰ কথাবিলাক তাৰমানে চাব লাগিলে বহুত সূক্ষ্মভাৱে চাবলগীয়া হয় গতিকে আমি যদি চাওঁ যে ডিসেম্বৰৰ চক্ৰটো কি যে কন্যা লগ্ন ধৰিলে তৃতীয়ত শুক্ৰ আৰু কেতু থাকি যায় চতুৰ্থত ৰবি আৰু বুধ থাকি যায় পঞ্চমত বৃহস্পতি শনি থাকি যায় অষ্টমত মংগল থাকি যায় আৰু নৱমত ৰাহু তুংগী থাকি যায় আৰু একাদশত লগ্নৰ একাদশত কৰ্কট ৰাখি পৰাৰ কাৰণে যিমান অকল হিমন্ত শৰ্মা বিশ্ব শৰ্মা বুলিয়ে নহয় কৰ্কট ৰাখিৰ কাৰণে এইবাৰ অতি শুভ সময় আৰু শুভ দিন বুলি ক'ব লাগিব কাৰণ কৰ্কট ৰাশিৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে শুভ দিন সম্পূৰ্ণ শুভ দিন পৰিছে এই 31 ডিসেম্বৰৰ যদি আমি নিশা 12 বজাটো এটা যদি এটা পইণ্ট হিচাপে লওঁ এটা যদি আমি বিশেষ মুখ্য হিচাপে ধৰো হেতু পৰিছে গতিকে সোণোৱাল দেৱৰ হল বৃশ্চিক ৰাশি লগত যদি আমি এটা তুলনা কৰিব খোজো বৃশ্চিক ৰাশি গতিকে তুলনা কৰিব খুজিলে লগ্নৰ তৃতীয় আৰু চন্দ্ৰৰ পৰা পঞ্চম পৰিছে লগ্নৰ তৃতীয় পৰিলে শত্ৰু বৃদ্ধি হয় বুলি কয় আৰু বহুতখিনি শক্তি নাশ হয় বুলি কয় আৰু চন্দ্ৰৰ পৰা পঞ্চম বুলি ধৰা হলে তেতিয়া হলে কি হয় যে শক্তি বৃদ্ধি কয় আৰু প্ৰাপ্য পায় আৰু সম্পূৰ্ণ নিজৰ স্থিতি হেৰাব নালাগে গতিকে তেখেতৰ স্থিতি যদি নেহেৰায় নতুন সিএমটো আহিব নোৱাৰে ন তেনে অৱস্থাত আপুনি কি ক'ব বিচাৰে হিমন্ত বিশ্ব শৰ্মাৰ যথেষ্ট ভাল ইমান ভাল যে তাৰমানে যথেষ্ট ভাল বুলি ক'ব লাগিব কিন্তু ইয়াতে আটাইতকৈ ডাঙৰ কথা আজি গোস্বামীদেৱ ইয়াত বহিছে মই বহিছো নিজে বহাই গৈছে আমাতকৈ হয়তো আৰু বহুত জনা মানুহ এই পৃথিৱীত আছে কিন্তু তেওঁলোকে কিন্তু আজি এই সন্মানটো পোৱা নাই এই কথা কোৱা সুবিধাটো পোৱা নাই কিয় আমি আগতে আহি এই আসনটো লৈছো অৰ্থাৎ সোণোৱাল দেৱৰ আসন ইতিমধ্যে সম্পূৰ্ণৰূপে আছে
আৰু তেখেতৰ এইবাৰ যদি আমি ৰাশি চক্ৰ যদি চাওঁ, যদি আমি তেখেতৰ যদি জন্ম চক্ৰটো চাওঁ, তেখেতৰ জন্ম চক্ৰটো আমি পঞ্জিকাত দিছিলোঁ মই, তেখেতৰ ৰাশিটো হৈছে বৃশ্চিক ৰাশি, লগ্নতে ৰাশিতে শুক্ৰ আছে, বুধ তুংগী হৈ ৰাশিৰ একাদশত আছে, কাতি মাহত জন্ম তেখেতৰ, তাৰপিছত তৃতীয়ত শনি কেতু আৰু লগ্ন আছে, আৰু লগ্নৰ সপ্তমত মঙ্গল আৰু ৰাহু আছে, গতিকে দ্বিতীয়ত বৃহস্পতি। এই বিষয়ে আগতে আমি কৈছিলোঁৱে, তেখেতৰ বৈবাহিক ক্ষেত্ৰত মঙ্গল ৰাহুৰ কাৰণে বেয়া হৈছে। ৰাজনীতিৰ ক্ষেত্ৰতো হ'ল যে তেখেতৰ নৱম স্থানত বুধটো তুংগী হৈ আছে, তাৰপিছত তেখেতৰ একাদশত শুক্ৰ আৰু চন্দ্ৰ থকাৰ কাৰণে তেওঁ ৰাজ চক্ৰৱৰ্তী যোগটো পাইছে, আৰু সেই সময়ত তেওঁৰ স্থান কাল পাত্ৰ আটাইকেইটা মিলি গৈ তেখেতে যিটো আসনত বহিছে, সেই আসনৰ পৰা তেওঁতকৈ বেছি পাৱাৰ বা শক্তিশালী মানুহ আহিলেও তেখেতক নুমাব নোৱাৰাৰ কাৰণ হ'ল আগৰ পৰাই তেখেতে তাতে স্থিতি হৈ আপুনি আছে। ক'ব বিচাৰিছে যে 2021 যদিহে বিজেপি চৰকাৰ হয় তেনেহ'লে সোণোৱালৰ সোণোৱাল লৰচৰ নহ'ব, অৰ্থাৎ মুখ্যমন্ত্ৰী হিচাপে সোণোৱালেই থাকিব, হিমন্ত বিশ্ব শৰ্মাৰ ভাল যদিও সেই পৰ্যায়ত নোৱাৰে। আপুনি কি ভাবে সোণোৱালৰ ওপৰত কি কয়? সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ যিটো কেলকুলেশ্যন মই দেখিছোঁ, তেওঁৰ এংজাইটি টেনশ্যন অলপ বাঢ়িব আৰু তেখেতৰ কিছু শত্ৰু বৃদ্ধি হ'ব, ৰাজনীতিটো শত্ৰু বৃদ্ধি হয়েই, সেইটো ইমান ডাঙৰ কথা নহয়, কিন্তু তথাপিও তেখেতে আল্টিমেটলি এলায়েন্স চৰকাৰ হ'লেও সম্ভৱ সোণোৱাল ডাঙৰীয়াই সেই হাঁহিটো মাৰিব নেকি? মানে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'বলৈ মানে নহয়, হিমন্ত বিশ্ব শৰ্মাৰ তাৰ আগত আৰু পিছত দুইফালেই ৰাজযোগ। খালি 29 মাৰ্চৰ পৰা বৃহস্পতিটো তাৰমানে অকণমান কুম্ভলৈকে যাব 29 মাৰ্চত, সেই মাত্ৰ 3 মাহ 10 দিনমানৰ কাৰণে বৃহস্পতিটোৱে অকণমান ট্ৰেক চেঞ্জ কৰাৰ কাৰণে সেই ৰেৰ কেলকুলেশ্যন নাই, এইটোতো গোটেইটো এষ্ট্ৰলজিটো বহুতে ধৰ্ম বুলি কয়, ধৰ্ম নহয়, এইটো ৱেভ আৰু ফ্ৰিকুৱেঞ্চিৰ কেলকুলেশ্যন। এষ্ট্ৰলজিটো ইট ইজ বেছড অন এষ্ট্ৰনমি, ৱেন ইট ইজ এনলাইটেণ্ড ডেট ইজ কল্ড এষ্ট্ৰফিজিক্স। এইটোতো ফিজিক্সৰ কেলকুলেশ্যন, ৱেভ ফ্ৰিকুৱেঞ্চিৰ কেলকুলেশ্যন। যিবিলাকে ধৰ্মই দি নিয়ে তেওঁলোকে মানুহক মটিভেট কৰে, হিপনটাইজ কৰে। একচুৱেলি জ্যোতিষ শাস্ত্ৰটো টোটেলি বিজ্ঞান। এতিয়া আমি যদি ফ্ৰিকুৱেঞ্চিৰ কেলকুলেশ্যন কৰোঁ, তে জুপিটাৰৰ অকণমান ট্ৰেক চেঞ্জৰ কাৰণে হিমন্ত বিশ্ব ডাঙৰীয়া অলপ বাধা পাব পাৰে, কিন্তু ৰাজযোগ তেখেতৰো চলি আছে, তেওঁ সমমৰ্যাদাতেই থাকিব। অ'কে, অৰ্থাৎ জ্যোতিষ শাস্ত্ৰই কয় যে এই অনুষ্ঠানৰ মাজত দুইজন জ্যোতিষী আমাৰ লগত আছে, প্ৰভুত শৰ্মা আছে, খগেশ্বৰ গোস্বামী কোঁৱতে আছে। দুইজনৰ ব্যাখ্যা যে হিমন্ত বিশ্ব শৰ্মা 2021 বিজেপি আহিলেও মুখ্যমন্ত্ৰী হ'ব নোৱাৰে, তাৰ বাধা আছে, তো ৰাজযোগ আছে যদিও এতিয়া যি পৰ্যায়ত আছে সেই পৰ্যায়তে থাকিব। ইয়াৰ বিপৰীতে সোণোৱাল যথেষ্ট শক্তিশালী ৰূপে সোণোৱালৰ গ্ৰহে অৱস্থান কৰিছে, গতিকে সোণোৱালেই মুখ্যমন্ত্ৰী হ'ব। কিন্তু এই প্ৰশ্নটো আহিছে মুখ্যমন্ত্ৰী সোণোৱাল হ'ব, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব হ'বনে, সেয়া আমি কৈ আছোঁ যদিহে 2021 বিজেপি আহে। এতিয়া প্ৰশ্ন হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ স্থিতি কি হ'ব? জ্যোতিষ শাস্ত্ৰই কি কয়? ৰিপুণ বৰাৰ ওপৰত আমি আশা কৰিছোঁ খগেশ্বৰ গোস্বামী কিছু গণনা মানে কথাটো হ'লগে কংগ্ৰেছৰ যিটো দল হিচাপত প্ৰথম কেলকুলেশ্যন আহিব, তাৰপিছত টিম লিডাৰৰ কেলকুলেশ্যনটো আহিব। এতিয়া মানে পাৰ্টি হিচাপত কেলকুলেশ্যন কৰিলে দেখা যায় যে কংগ্ৰেছৰ 29 মাৰ্চৰ পৰাহে ভাগ্য উদয় হ'ব, অহা মাহৰ 29 মাৰ্চলৈকে। মানে 28 মাৰ্চৰ গধূলিলৈকেতো তেওঁলোকৰ ৰাতিপুৱাই নাই, 29 মাৰ্চৰ গধূলিৰ পৰাহে কংগ্ৰেছৰ ভাল দিন আহিব, আৰু ৰিপুণ বৰাৰো 29 মাৰ্চৰ পিছৰ পৰাহে তেওঁৰ ভাগ্য উদয় হ'ব। গতিকে এইকেইদিন তেওঁলোকে কষ্টৰে কটাবই লাগিব, যিমানে চেষ্টা কৰক, যিমানে যি কৰক, তেওঁলোকক গ্ৰহই বৰ্তমান সাথ নিদিয়ে। মই আকৌ এবাৰ কৈছোঁ ৰিপুণ বৰাই বিচাৰিছে, ৰিপুণ বৰাই বিচাৰিছে, কংগ্ৰেছকো বিচাৰিছে, এতিয়া সাথ নিদিলে নাই, পতন হ'লেও হওক, 29 তাৰিখ মাৰ্চৰ পিছত ভাল হওক, কাৰণ নিৰ্বাচন হ'ব এপ্ৰিলত। অৰ্থাৎ আপোনাৰ এই কেলকুলেশ্যন উত্থান আছে, এই উত্থানে ৰাজযোগ দিব নেকি কংগ্ৰেছক? ৰাজযোগ ইয়াতে যিটো কেলকুলেশ্যন আছে, দুটা ল'ৰাই লেটাৰ মাৰ্কছ পাইছে, কিন্তু এটাই ধৰক 90 পাইছে, এটাই ধৰক 88 পাইছে। এতিয়া কোনটো বেছি ভাল বুলি ক'ব? তাৰমানে বিজেপি মিত্ৰগোটৰ নেতৃত্ব হ'ব, কিয় কাৰণে হ'ব লাগে, কিয় যদিও শনি আৰু ৰাহুৰ কাৰণে বিজেপিত অন্তঃকণ্ডল থাকিব বা নেতৃত্ব কেন্দ্ৰিক সংঘাত থাকিব, কিন্তু আৰু আসন আগতকৈ সংখ্যা হয়তো কম পাব পাৰে, কিন্তু তথাপিও এলায়েন্স চৰকাৰ কিন্তু বিজেপিৰেই হ'ব লাগে। হয়, নহ'ব বুলি আপুনি ধাৰণা কৰিছে? এলায়েন্স হ'ব, কাৰণ শনি আৰু ৰাহুৱে কিছু চিট কমাব বিজেপিৰ, কাৰণ অলৰেডি সেইটো, কিন্তু তথাপিও তেওঁলোকৰ আৰু নেতৃত্ব কেন্দ্ৰিত কিন্তু সংঘাত বিজেপিত হ'ব, কাৰণ অলৰেডি বিজেপিত ৰাহু আহি গৈছে। অলপ জামেলা হ'ব, কিন্তু মোৰ হিচাপমতে বিজেপি কংগ্ৰেছত আহিছে নে কংগ্ৰেছৰ পৰা? নহয়, এইটো বিজেপিত আহিছে। এতিয়া কংগ্ৰেছত আছে নাই ৰাহু? নাই, কংগ্ৰেছত বৰ্তমান দৃষ্টি নাই। ঠিক আছে, প্ৰভুত শৰ্মা ডাঙৰীয়া কি হ'ব যে 2021 মানে কংগ্ৰেছ চৰকাৰ আহিব পাৰিব নে নোৱাৰিব? আপুনি কি দেখা পাইছে? ইয়াতে আমি চৰকাৰৰ বিষয়ে যদি ক'ব যাওঁ, আমাৰ এতিয়া অসমৰ ৰাশিটো হ'ল
কৰ্কট 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 ভাৰত বুলি ক'লে ৰাশিটো হ'ল মকৰ গতিকে এতিয়া কৰ্কট আৰু মকৰ এই ৰাশিটো ইমানেই এতিয়া ষ্ট্ৰং হৈ আছে যে মকৰতকৈ কৰ্কটটো আৰু মানে শক্তিশালী হৈ আছে গতিকে শক্তিশালী এটা ঘৰৰ ভিতৰত যদি এজন ব্যক্তি থাকে তেখেতকতো শক্তিশালী হৈ থাকিলে তেখেতক উলিয়াই অনা ইমান সহজ নহয় গতিকে আমি একেষাৰে এটা কথা ইয়াত সাধাৰণভাৱে ক'ব পাৰি যে যিমানেই শক্তিশালী পাৰ্টি নহওক কিয় যিমানেই শক্তিশালী তাত শক্তি প্ৰয়োগ নহওক কিয় আচলতে দেখা গৈছে যে বৰ্তমান যিটো চলিত হৈ আছে অৰ্থাৎ অসম কৰ্কট ৰাশি গতিকে কৰ্কট ৰাশিৰ এইবাৰ আটাইতকৈ ভাল দিন হ'ল কৰ্কট ৰাশিৰ গতিকে অসমৰ কাৰণে ভাল দিন আহিছে ভাল দিন আহিলে আগৰ যিটো স্থিতি সেই স্থিতি আচলতে সলনি নহয় ইয়াত সলনি নোহোৱা দেখাইছে আৰু দ্বিতীয়তে এটা মন কৰিবলগীয়া কথা যে আমাৰ সোণোৱাল দেৱৰ বৰ্তমান চন্দ্ৰৰ অন্তৰত বৃহস্পতিৰ দশা চলি আছে আৰু চন্দ্ৰৰ অন্তৰত বৃহস্পতিৰ দশাটো তাৰমানে এটা ৰাজযোগ হয় অতি ডাঙৰ ৰাজযোগ হয় গতিকে সেই ৰাজযোগ উফৰাই অন্যান্য ৰাজযোগ এটা সোমাই যাব সেইটো তাৰমানে অলপ অসুবিধা হয় আৰু এটা কেলকুলেশ্যন আছে কেলকুলেশ্যনটো কেনেকুৱা অসম ৰাশি হিচাপত কৰ্কট ৰাশি কৰ্কট ৰাশিত শনি আৰু বৃহস্পতিৰ যেতিয়া পূৰ্ণ দৃষ্টি পৰে তেতিয়া এটা চেক্টৰত বেমাৰ হয় মানুহৰ মহামাৰী জাতীয় বেমাৰ হয় আৰু ছেকেণ্ড চেপ্টাৰত ইফালে শনি বা ৰজা হ'ব শনি ৰজা হ'লে আপোনাৰ ধৰ্মীয় লেতেৰা ৰাজনীতিটো কিন্তু হ'ব পাৰে তাৰমানে কেনেকুৱা ধৰ্ম পবিত্ৰতাটো নহয় ধৰ্ম কেন্দ্ৰিক যিটো ৰাজনীতি হ'ব পাৰে এনেকুৱা হ'ব পাৰে কাৰণ বৃহস্পতিটো ধৰ্মক ৰিপ্ৰেজেণ্ট কৰে শনিটো হৈছে ধৰ্মটোৰ নিগেটিভ ছাইডটোৰ বিকাশ সেই ধৰ্মকেন্দ্ৰিক ৰাজনীতি কাক লাভান্বিত কৰিব কিবা জ্যোতিষশাস্ত্ৰই নাই নাই এইটো সব পাৰ্টিয়ে কৰিব কাৰণ শনি যেতিয়া ৰজা হয় সব মানুহে শ্বৰ্টকাট বিচাৰিব অবৈধ লাইনেদি শ্বৰ্টকাটত মানে ছাকচেছ লাগে সেইটো মানসিকতা সবেই কৰিব সেইটো কাৰণ কিয় কাৰণে এইটো সব পাৰ্টিৰে হ'ব কাৰণ এইটো শনি বা ৰজা তাতে মংগল হৈছে মন্ত্ৰী তালমিল নাই গতিকে নেতৃত্ব কেন্দ্ৰিত সংঘাত হ'বই কাৰণ মন্ত্ৰীয়ে ভাবিব মই বৰ ৰজাই ভাবিব মই বৰ ঠিক মই নিজেই বৰ বুলি থাকিব আৰু এইবাৰ পানীৰ গৰাকী হ'ব শুক্ৰ পানীৰ গৰাকী শুক্ৰ হ'লে অত্যাচাৰ বৰষুণ হ'ব আৰু বানপানী চানপানী যথেষ্ট বৃদ্ধি হ'ব কিন্তু বাকী অপশ্যনত দেখা যায় মন্ত্ৰী মংগল হ'লে কিন্তু গৰম হয় এইবাৰ গৰমৰ প্ৰকোপটো অলপ বাঢ়িব হয় অৰ্থাৎ আপুনি এতিয়ালৈকে যিখিনি ব্যাখ্যা আগবঢ়াইছে সেই ব্যাখ্যা মতে আপোনালোকে ধাৰণা কৰিব বিচাৰে যে 2021ত একো নহ'লেও বিজেপিৰ ভাল হ'ব বিজেপি চৰকাৰ আকৌ অহা যেন আপোনালোকে ধাৰণা কৰিছে এলায়েন্স হ'ব পাৰে বিজেপিৰ নেতৃত্বত এলায়েন্স হ'ব সেনেকুৱাই হ'ব পাৰে প্ৰমোদ শৰ্মা বিজেপিৰ নেতৃত্বত এলায়েন্স এতিয়া এলায়েন্সটো ইয়াত দেখায় কাৰণ ইয়াত বৃহস্পতি নিচস্থ হৈ আছে বৃহস্পতি নিচস্থ হ'লে নিজৰ শক্তিৰ ওপৰত আনৰ শক্তি হ'লেহে থিয় হ'ব পাৰে হয় গতিকে নিজৰ শক্তি থিয় হ'ব কোনোৱে নোৱাৰে গতিকে বৃহস্পতি নিচস্থ হৈ থাকিলে আমি সাধাৰণতে সেইটোকে আমি এটা নুই কৰিব নোৱাৰোঁ যে নিজৰ যিমানেই শক্তি নাথাকে কিয় আনৰ শক্তিৰ ওপৰত ধৰি থিয় হ'ব লাগিব গতিকে সেইটোকে দেখাইছে আৰু সাধাৰণতে আৰু ৰাশিগতভাৱেও দেখাইছে যে বৰ্তমান যিটো আমাৰ আজি মানে 31 ডিচেম্বৰৰ যিটো চক্ৰ বা অন্যান্য আমি 2021 চনৰ যিটো আমি প্ৰভাৱ দেখিছোঁ সেই প্ৰভাৱৰ ফালে তাৰমানে বৰ্তমান চলিত থকা বৰ্তমান আসনৰ মানে কোনো ধৰণৰ ক্ষয়ক্ষতি হোৱা দেখা নাযায় কাৰণ 21 জানুৱাৰীৰ পিছত 24 জানুৱাৰীৰ পিছত হাৰে হাইটিও সাধাৰণতে নাইকিয়া হ'ব আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ গতিকে হাৰে হাইটিও যিহেতু নাইকিয়া হ'ব হৈ যোৱাৰ লগে লগে বিভিন্ন ধৰণৰ সুবিধা বা অন্যান্য ঠিকে আছে মেৰেজ বেল্টৰ প্ৰব্লেম মেৰেজ ঘৰটো লৰিছে বাকীটো ভালে আছে দেখোন যথেষ্ট ভাল আপোনাৰ জ্যোতিষশাস্ত্ৰৰ মতে যিধৰণে কৈছে হিমন্ত বিশ্ব শৰ্মাৰ ভাল চলি আছে সৰ্বানন্দৰ ভাল চলি আছে কিন্তু সোণোৱাল যিহেতু ৰাজপথত আছেই গতিকে হিমন্ত বিশ্ব সেই স্থানত যাব নোৱাৰে এনে অৱস্থাত এনে বিকল্প হোৱাৰ সুযোগ আছে নেকি যে ৰাজ্যৰ ৰাজনীতি ত্যাগ কৰি হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় ৰাজনীতিলৈ গৈছে বা দিল্লীৰ মন্ত্ৰী হৈ গৈছে তেনেধৰণৰ ধাৰণাও নহয় হিমন্ত বিশ্বৰ 28 জুলাইৰ পিছত কিন্তু আকৌ আহিব কিন্তু ৰাজযোগটো সেইটোহে এটা মানে মই কেলকুলেশ্যন কৰি উলিয়াব নোৱাৰা হাতৰ এটা হৈ আছে কাৰণ তেখেতৰ মানে লগ্নত বৃহস্পতি সঞ্চাৰ হ'বতো লগ্নত বৃহস্পতি সঞ্চাৰ হ'লে সংস্কৃত শ্লোক এটা আছে সৰ্বপ্ৰাপ্তি সৰ্বসিদ্ধি সৰ্ববিঘ্নি বিনাশনম অৰ্থাৎ এই ৰাজযোগটো ইমান বেছি এক্সট্ৰিম লেভেলত জিলিকিব কিন্তু 29 মাৰ্চৰ পৰা অকণমান কমিব কিন্তু এইটো 28 জুলাইৰ পিছত আকৌ ট্ৰেকলৈকে আহিব সেই তেতিয়া কি হয় মই নাজানো কাৰণ আমি ক'ব ভয় লাগে যিবিলাক ভাবিছোঁ মিডিয়াত কোৱাটো দিগদাৰ কিন্তু 28 জুলাইৰ পিছত তেখেতৰ পূৰ্ণাংগ ৰূপত কিন্তু ৰাজযোগটো পৰিব তেতিয়া কি হয় মই নাজানো আৰু ক'ব ভয় লাগে গতিকে মাজত এই মাত্ৰ 3 মাহ 10 দিন মানেই অলপমান মানে তেখেতৰ বেয়া তাৰ পিছত কিন্তু আকৌ এক্সট্ৰিম লেভেলত ভাল আছে কোন তাৰিখৰ পৰা ভাল
হ'ব বুলি 28 জুলাইৰ পিছত আকৌ এক্সট্ৰিম লেভেলত ভাল আছে গতিকে এনেধৰণৰ ধাৰণা কৰিব যিহেতু ৰাজনৈতিক দায় বুলি কৈছে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ব নোৱাৰিব সোণোৱাল মুখ্যমন্ত্ৰী হ'ব সেইটো মে' মাহত ফলাফল ওলাব জুন জুলাই মাহত জুলাইত ভাল বুলি কৈছে জুলাইত হয়তো হিমন্ত বিশ্ব 28 জুলাইৰ পিছত 28 জুলাইৰ পিছত হয়তো হিমন্ত বিশ্বক দিল্লীলৈ কেন্দ্ৰীয় মন্ত্ৰী হিচাপে লৈ যাব নহয় তেনেকুৱা ধৰণৰ থাকিব পাৰে সেইটো এটা ৰাজযোগ যিহেতু অসমৰ ৰাজনীতিত তেওঁ দীৰ্ঘ সময় প্ৰায় 20 বছৰ কটালে দিল্লীৰ ৰাজনীতিলৈ যাব পাৰে সেইটো এটা কথা মই যাম আপোনাৰ ওচৰত যাম দিল্লী কোৱা নাই আপুনি কিন্তু পিছত ৰাজযোগ আছে বুলি কৈছে কিন্তু এইখিনি আমি ল'ম বাণিজ্যিক বিৰতিৰ পিছত পাতিম লুৰিণজ্যোতি গগৈৰ ৰাজনৈতিক ভৱিষ্যত কি হ'ব জাতীয় পৰিষদৰ ৰাজনৈতিক ভৱিষ্যত কি হ'ব স্পষ্টবাক অনুষ্ঠানত আজি কোনো স্পষ্ট কথা পতা নাই বৰঞ্চ ৰাজনীতিৰ কথাৰ পৰা আঁতৰি বছৰৰ শেষ এইটো স্পষ্টবাক অনুষ্ঠান সেয়েহে আমি আন কিছুমান কথা পাতিছোঁ বিশেষকৈ জ্যোতিষশাস্ত্ৰৰ আগন্তুক বৰ্ষ কি কয় ইতিমধ্যে আমাৰ লগত দুজনকৈ জ্যোতিষী উপস্থিত আছে খগেশ্বৰ গোস্বামী ডাঙৰীয়া আৰু প্ৰভুত শৰ্মা ডাঙৰীয়া তেওঁলোক দুইজনৰ যি বক্তব্য সেই বক্তব্যৰ পৰা এটা কথা স্পষ্ট যে 2021 আকৌ বিজেপি চৰকাৰ আহিব বুলি তেওঁলোকে ধাৰণা কৰে সৰ্বানন্দ সোণোৱালৰ ৰাজযোগ আছেই হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ব নোৱাৰিব বুলি তেওঁলোকে ধাৰণা কৰে যদিও হিমন্ত বিশ্ব শৰ্মাৰ ৰাজযোগ আছে জুলাইৰ পিছত অৱশ্যে কিছু স্থিতি সলনি হ'ব পাৰে ৰিপুণ বৰাৰ ক্ষেত্ৰতো তেওঁৰ যোগ ভাল কিন্তু এতিয়াও সৰ্বানন্দ সোণোৱালৰ দৰে শক্তিশালী অৱস্থাত যোগ নাই এতিয়া স্বাভাৱিকতে এই বছৰটোত এটা প্ৰশ্ন সকলো লোকৰ মুখে মুখে সকলোৱে আলোচনা কৰিছে এটা দল সেয়া হৈছে জাতীয় পৰিষদ বিশেষকৈ লুৰিণজ্যোতি গগৈৰ মুখত বহুতে নতুন প্ৰতিচ্ছবি দেখা পাইছে নতুন ৰূপ দেখা পাইছে খগেশ্বৰ গোস্বামী লুৰিণজ্যোতি গগৈৰ ওপৰত নিশ্চয় আপুনি গণনা কৰিছে আপুনি কি দেখা পাইছে লুৰিণজ্যোতি গগৈৰ প্ৰসংগত কথাটো হৈছে কি তেখেতৰ যিটো কেলকুলেশ্যনত আহিছে তেওঁ নামেৰেই কিছু চাব লাগিব তেখেতৰ 29 মাৰ্চৰ পিছৰ পৰাহে কিছু ভাললৈ আহিব গ্ৰহবিলাক কাৰণ একচুৱেলি মেঘ ৰাশিৰ এইবাৰ সিমান হেৰি নহয়েই গোটেইখিনি মেটচিঙত কম আছে নে কি আপুনি কি তথাপিও আমি মানে 29 মাৰ্চৰ পিছৰ পৰা তেখেতৰ যোগটো ভাল হৈছে গতিকে তেখেতে MLA হ'ব পাৰিব সেইটো খাটাঙেই হ'বই লাগে মোটামুটি গতিকে আৰু তেখেতৰ যিটো পাৰ্টি সেই পাৰ্টিটোৱে কিমানখন আসন গ্ৰহণ পাব সেইটো গোটেইটো কোৱাটো দিগদাৰ কিন্তু আল্টিমেটলি দেখা যায় যে তেওঁলোকে আল্টিমেটলিটো কাৰোবাৰ লগত এলায়েন্স কৰিবই লাগিব কাৰণ কিয় AGP হওক বা AJP হওক এইবিলাক অৰ্গেনাইজ মানে হেৰিয়ে মানে ইণ্ডিপেণ্ডেণ্টলি গভৰ্ণমেণ্ট কোনোদিনো ফৰ্ম কৰিব যিহেতুকে নোৱাৰে তো গতিকে তেওঁলোকে ক'ৰবাত গৈ আল্টিমেটলি তেওঁলোকে এলায়েন্সত হেৰি হ'বই লাগিব চামিল হ'বই লাগিব তথাপিও ব্যক্তিগতভাৱে তেখেতৰ গ্ৰহ পজিশ্যনটো বেয়া নহয় ভালেই আছে গতিকে তেখেতে সুন্দৰভাৱে আগবাঢ়ি যাব আৰু জয়লাভো কৰিব পাৰিব লাগে চৰকাৰ গঠন কৰিব পাৰিব নাই সেই যোগটোতো এতিয়া মানে ইমানটো কোৱা নহ'ব এতিয়া মানে ক'ব গ'লে লুৰিণজ্যোতি আমি এতিয়া আচলতে মই একো চক্ৰটো নাজানো তেখেতৰ জন্ম চন তাৰিখ সময় একোৱেই নাজানো আমাৰ যেনেকৈ সোণোৱালদেৱৰ বা আমাৰ মোদীদেৱৰ হিমন্তৰ এনেকুৱা চক্ৰবিলাক প্ৰায় সকলোৱে জানে চলিত সপ্তাহত আচলতে লুৰিণজ্যোতি গগৈৰ জন্মদিৱস পাৰ হৈ গৈছে সেনেকৈ আমি এটা অনুমান কৰি তেওঁৰ মেঘ ৰাশি আৰু কৃতিকা নক্ষত্ৰ বুলি ধৰা হয় লট চৌকাৰ কাৰণে গতিকে কৃতিকা নক্ষত্ৰ আৰু মেঘ ৰাশি হিচাপে তেওঁৰ তাৰমানে যিটো মানসিকতাটো ঠিকেই থাকিব কিন্তু ৰাজনীতিৰ আসন আচলতে তেখেতৰ ৰাজযোগটো সম্পূৰ্ণ প্ৰায় কটা গৈছে কেনেকৈ কটা গৈছে যে আমাৰ অসম চৰকাৰে যেতিয়া শপত গ্ৰহণ চক্ৰ কৰিছিল তেতিয়া চক্ৰটো অনুযায়ী শপত গ্ৰহণ কৰিছিল তেতিয়া তুলা লগ্নত কৰিছিল তুলা লগ্নত চৰকাৰ গঠন হৈছিলে আৰু তুলা লগ্নত চৰকাৰ গঠন হোৱাৰ লগে লগে তুলা আৰু মেঘ ৰাশিৰ মাজত বিষম সপ্তম বুলি কয় অৰ্থাৎ কোনো কাৰণত তাৰমানে লগ্ন মানে ভেদিব নোৱাৰে গৈ গতিকে ভেদিব নোৱাৰিলে তেখেতে আৰু মানে তেখেতৰ নিজৰ সম্পূৰ্ণৰূপে ভাল থাকিব পাৰে কিন্তু তেখেত যে পাৱাৰত আহিব সেইটো তাৰমানে শাস্ত্ৰই নকয় অসম চৰকাৰৰ যিটো শপত গ্ৰহণ চক্ৰ 2016 চনৰ 24 মেৰ আবেলি 4:25 তুলা লগ্ন আছিলে ৰাশি আছিলে ধনু মূলা নক্ষত্ৰ আৰু সেই লগ্নটো অনুযায়ী আমাৰ যিটো যদি এতিয়া যদি আমি চাওঁ সেই লগ্নৰ একাদশত বৃহস্পতি আছিল আৰু এইবাৰ লগ্নৰ একাদশত চন্দ্ৰ পৰিছে আজি এই
31 ডিচেম্বৰৰ নিশা 12 বজাত গতিকে আমি দেখিছোঁ যে পুনৰ মানে আগতে যিবিলাক স্থিতি হৈ আছিলে এই স্থিতি কাৰো সলোৱা তাৰমানে সাহস নাই অৰ্থাৎ বিজেপিক স্থিতি সলাব নোৱাৰে এইটো আমি ভালদৰেই তাৰমানে ইয়াতে অংকৰে পাইছোঁ তথাপিও আমি ইয়াতে আমি দেখিছোঁ যে যেহেতু যুদ্ধক্ষেত্ৰত নিজৰ প্ৰতিভা নিজৰ শক্তি প্ৰদৰ্শন কৰিবই আৰু সেই শক্তি প্ৰদৰ্শন কৰাৰ পিছত নিশ্চয় বিপৰীত পাৰ্টিৰ কিছু হ'লেও অলপ কষ্ট হ'ব অৰ্থাৎ কিছু হ'লেও অনিষ্ট হ'ব আৰু এটা কথা মই পঞ্জিকাত ইতিমধ্যে উল্লেখ কৰিছিলোঁ যে আমাৰ সোণোৱাল দেৱৰ যে স্ত্ৰীৰ পৰা উন্নতি বুলি লিখিছিলোঁ মই সোণোৱাল দেৱৰ যিটো চক্ৰ আছিল সেই চক্ৰ স্ত্ৰীৰ পৰা উন্নতি বুলি লিখিছিলোঁ এতিয়া দেখা গৈছে যে সোণোৱাল দেৱৰ যিটো তাৰমানে আমাৰ চৰকাৰখন এতিয়া যিখন চৰকাৰ চলি আছে শপত গ্ৰহণ চক্ৰ আৰু এয়া চক্ৰৰ মাজত যিটো দেখা গৈছে সেইফালৰ পৰা তেখেতসকলে যথেষ্ট তাৰমানে আনৰ সহায়ত তাৰমানে নিজৰ স্থিতি বজাই ৰাখিব যদি আনৰ পৰাও যদি হেৰি কৰে তেতিয়া আনৰ সহায়ত হ'লেও তাৰমানে চৰকাৰ ভংগ নহয় বুলি প্ৰায় ডাঠি ক'ব পৰা হৈছে অৰ্থাৎ জ্যোতিষ শাস্ত্ৰই কৈছে বিজেপি চৰকাৰ পুনৰ আহিব খগেশ গোস্বামী AIDF দলটো এইবাৰ কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰিব বুলি খবৰ ওলাইছে আনুষ্ঠানিকভাৱে হওক অনানুষ্ঠানিকভাৱে হয় AIDFক জ্যোতিষ শাস্ত্ৰই কি কয় যদি এইবাৰ ঠিকে এইবাৰ যোৱাবাৰ তেওঁলোকৰ হয়তো কিছু ডিচিশ্যন ভুল হৈছিল এইবাৰ শনি ৰজা হৈছেতো গতিকে AIDF আৰু বড়ো এলেকাৰ যিখিনি কনষ্টিটিউচি আছে গোটেইখিনিৰ ডিচিশ্যনবিলাক প্ৰপাৰ হ'ব আৰু সেইটো হিচাপত AIDFৰ বহুত বেছি মানে উত্থান হ'ব যথেষ্ট আৰু অহা গভৰ্ণমেণ্টখন ফৰ্ম কৰোঁতে মানে বড়ো অট'নমাছৰ যিখিনি ভোট MLA বা UDFৰ ভোট এই দুইটাই এলায়েন্সত বা বিৰোধীত দুইটাতে কমপ্লিট অৱদান থাকিব মানে ধৰক যিটো মেজৰিটি হ'ল তাতে এলায়েন্স কৰিলে গভৰ্ণমেণ্ট ফৰ্ম কৰিলে বা অপজিশ্যনত থকা পাৰ্টিটোকো হয়তো UDF ছাপোৰ্ট কৰিলে মুঠতে টোটেলত AIDF আৰু BTAD ইহঁতৰ এইখিনি হাগ্ৰামাহঁতৰ মানে হেৰিটো উত্থানটো বহুত বেছি আছে আৰু মই ইয়াৰ আগতে সিদিনাখন এটা টিভি ইণ্টাৰভিউত কৈছিলোঁ যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ অহা 29 মাৰ্চলৈকে ৰাজযোগ চলি আছে গতিকে তেখেতৰ যদিও তেওঁ BTC এতিয়া চিফ নহয় কিন্তু মিৰেকুল টাইপ বাই চান্স কিবা কাৰণত কিন্তু 29 মাৰ্চৰ ভিতৰত কিন্তু হৈ যাব পাৰে কাৰণ ষ্টাৰে কেতিয়াও মিছা নকয় গ্ৰহই কেতিয়াও মানুহক বিপথে পৰিচালিত নকৰে মোৰ ইয়াৰ আগতে 2-3জন মানুহে মোক কৈছিলে যে এইবাৰ হাগ্ৰামা মহিলাৰ ডাঙৰা অৱস্থা বেয়া মই বোলো হ'ব নালাগে 16 খনৰ ওপৰত পাব লাগে কাৰণ হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ কপালতো ৰাজযোগ দেখা পাইছো টিভিত আৰু তেওঁ ৰাজযোগ চলিও আছে আপুনি মুকে কৈছিল ফোন কৰি আপুনি মুকু ফোন কৰি একেটা মোক কৈছিলে যে 3-4 খনতকৈ বেছি নাপায় কিন্তু মই তেখেতক কৈছো যে মই হেৰি হাগ্ৰামা মহিলাৰ কপালখন মই টিভিত দেখিছো তেওঁ ৰাজযোগ চলি আছে আৰু তাৰে পিছত নামেৰেও দেখা যায় যে তেওঁ 29 মাৰ্চৰ ভিতৰত বাই চান্স আকৌ হয়তো BTC হৈ যাব পাৰে আপুনি দেখা পাইছে UDFৰ স্থিতি মজবুত বুলি কৈছে কংগ্ৰেছতকৈ UDFৰ স্থিতি মজবুত আছে নে বেছি আছে কংগ্ৰেছতকৈ UDF বেছি আছে বেছি ষ্ট্ৰং গতিকে কংগ্ৰেছ এনে পৰিৱেশ সৃষ্টি হৈ যাব পাৰে নেকি যে চৰকাৰ গঠনত AIDFে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে 100% কৈছে যেহেতু বিজেপিৰ চৰকাৰ হোৱাৰ সম্ভাৱনা আছে AIDFৰ ছাপোৰ্টত স্বাভাৱিকতে বিজেপিৰ চৰকাৰ নহয় অপজিশ্যনত AIDFে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব যে আটাইতকৈ বৃহৎ অপজিশ্যন দল কংগ্ৰেছৰ পৰিৱৰ্তে AIDF হৈ যাব পাৰে নেকি মুঠতে AIDFৰ ট্ৰেকটো ভাল কাৰণ শনি ইফালে ৰজা হ'ব নহয় গতিকে সিহঁতৰ উত্থানটো 100%ই আছে নট 99 মই ইমানলৈকেই গৈছোঁ যথেষ্ট ভাল সিহঁতৰ নেতৃত্ব কেন্দ্ৰিক হেৰিখিনি ভালেই ডিচিশ্যনটো ভাল হ'ব গতিকে তেওঁলোকে আগন্তুক ইলেকশ্যনত গভৰ্ণমেণ্ট ফৰ্ম কৰোঁতে তেওঁলোকৰ বহুত ডাঙৰ ভূমিকা থাকিব ঠিক এইখিনিলৈকে ক'ব পাৰি আৰু ৰাজনৈতিক গণনা আপুনি কিবা কৰিছে নেকি ইয়াৰ ওপৰত নাই এনেই আমাৰ ভাৰতবৰ্ষৰ যদি টোটেলত গণনাটো ভাৰতবৰ্ষৰ কথা পিছত যাম মই প্ৰভুত শৰ্মাৰ ওচৰত যাব বিচাৰিছোঁ হয় আমি এতিয়া ৰাজনীতিৰ ক্ষেত্ৰত আমি যদি 2020 চনৰ বিদায় মুহূৰ্তত যদি ৰাজনীতিৰ ক্ষেত্ৰত চাব যাওঁ তেতিয়াহ'লে মই এটা কথাই ক'ম যিমানে তাৰমানে অশুভ স্থিতি নাহক কিয় চৰকাৰ আচলতে সলনি দেখুৱা নাই কিয় দেখুৱা নাই যদি আমি 2020 চনৰ ডিচেম্বৰৰ 31 তাৰিখটো লৈ যদি নিশা 12 বজাত ধৰোঁ আৰু যদি আমি ইলেকশ্যনৰ মুহূৰ্ত ধৰোঁ তেতিয়াহ'লে আকৌ এটা বেলেগ গণনা আহিব তেতিয়া আমাৰ হয়তো কথাটো অলপ সলনি হ'ব তাৰমানে এইবিলাক হ'ল মুহূৰ্তৰ কথা প্ৰত্যেকটো মুহূৰ্তত প্ৰত্যেকটো কথাবিলাক সলনি হয় যেনেকৈ আমি প্ৰথমতে মই কৈ লৈছোঁ কোন ৰাশিৰ কেনেকুৱা ভাল বেয়া আজি 31
ডিচেম্বৰৰ পৰা গতিকে সেইটোৰ ওপৰত বহুতখিনি কথা আহি পৰে অসমৰ ৰাশিৰ ওপৰত আহিব ভাৰতৰ ৰাশিৰ ওপৰত আহিব ইয়াৰ ওপৰত আহিব প্ৰত্যেকটো ৰাশিৰ ওপৰতে আহিব আমাৰ অসম চৰকাৰৰ শপত গ্ৰহণ চক্ৰ আহিব সোণোৱাল দেৱৰ চক্ৰ আহিব গতিকে এই আটাইবোৰ মিলি আমি দেখিছোঁ যে তেখেতক বহুতো জুৰুলা কৰিব অসম চৰকাৰক বহুত শত্ৰুৰ সৃষ্টি হ'ব বহুত নতুন নতুন পাৰ্টিটো ইতিমধ্যে হৈছেই যিমানেই পাৰ্টি নহওক কিয় সকলোৱে তাৰ পৰা অংশীদাৰ হ'ব পাৰে কিন্তু কোনেও ৰাজভেটিত ভেটিব নোৱাৰেগৈ উঠিব নোৱাৰেগৈ তাত বহিব নোৱাৰেগৈ এইটো সম্পূৰ্ণৰূপে মানে আমি দেখা পাইছোঁ যে স্থিতি সলনি নহয় এইটো মই প্ৰথমৰ পৰাই কৈছোঁ আৰু স্থিতি সলনি নহয় কিন্তু বহুলাংশে অধুনমিত হ'ব অৰ্থাৎ আসনৰ সংখ্যা পূৰ্বতকৈ বিজেপিৰ কমিব অধুনমিত হ'ব কমিব সেইটো কিন্তু সম্পূৰ্ণৰূপে দেখা যায় আৰু ইয়াতে আমি পৰিৱৰ্তন শনি আৰু বৃহস্পতিৰ কাৰণে ৰাহু আৰু বৃহস্পতি শনি আৰু ৰাহুৰ কাৰণে বিজেপিৰ আসন হয়তো অলপ কমিব পাৰে কিন্তু তেহেঁতে আল্টিমেটলি ধৰক ট্ৰেকত যাব যিমান দূৰ কেলকুলেশ্যন ঠিক আছে মই এটা বাণিজ্যিক বিৰতি ল'ব লাগিব বাণিজ্যিক বিৰতিৰ পিছত আমি আৰু কিছু কথা পাতিম ৰাজনৈতিক জীৱনৰ লগতে প্ৰতিজন ব্যক্তিৰ ৰাশিফলত কি হ'ব পাৰে প্ৰতিটো ৰাশিৰ কি হ'ব আমি পুংখানুপুংখভাৱে পাতিম আৰু তেওঁলোকে ইয়াৰ পৰা সমাধান পাবলগীয়া ব্যৱস্থা আছে তেওঁলোকে কিবা পৰামৰ্শ দিয়ে নেকি সেয়াও পাতিম এটা বাণিজ্যিক বিৰতিৰ পিছত স্পষ্টভাগত আমি স্পষ্ট কথা পতা নাই কেৱল আমি বেয়া কথা পতা নাই যেহেতু বছৰৰ শেষ সময় আহিছে আজি স্পষ্ট বাক এই বছৰৰ বাবে শেষ দিন হ'ব কাইলৈ স্পষ্ট বাক নাথাকে অহা সোমবাৰৰ পৰা নতুন বছৰ আৰম্ভ কৰিম কিন্তু আজি স্পষ্ট বাকত আমি জ্যোতিষশাস্ত্ৰৰ কথা পাতিছোঁ ৰাজনৈতিক ভৱিষ্যত কি হ'ব 2021ত এতিয়া দৰ্শকসকলে জানিব বিচাৰিছে কোন ৰাশিৰ মানুহ কেনেধৰণৰ সমস্যাৰ সন্মুখীন হ'ব কি হ'ব মই প্ৰথমে যাব বিচাৰিছোঁ খগেশ্বৰ গোস্বামী ডাঙৰীয়াৰ ওচৰলৈ এনেই আমি একচুৱেলি এজন মানুহৰ মানে শুভ অশুভটো অকল ৰাখিৰে কোৱাটো দিগদাৰ হয় ঠিক মহাদশা অন্তৰ্দশা এইবিলাক বহুতখিনি চাব লগা বস্তু থাকে হয় কিন্তু এজ এ হ'ল আমি যদি টোটেলত যাই কওঁ যে বৰ্তমান দেখা যায় যে কৰ্কট ৰাশিৰ মানুহৰ ভাল দিন বা বৃষ ৰাশিৰ ভাল কন্যা ৰাশিৰ ভাল মীন ৰাশিৰ ভাল এইবিলাক এই চাৰিটাৰ অত্যন্ত ভাল দিনেই চলি আছে আৰু মধ্যম মানে এভাৰেজ মানে এটা পাৰ্ট ভাল নহয় এটা পাৰ্ট ভাল গতিকে টোটেলত এভাৰেজ বুলি কৈছোঁ ইয়াতে কিছুমান কেলকুলেশ্যনত জুপিটাৰ বৃহস্পতিৰ কেলকুলেশ্যনো আহে তো এইটো কাৰণে মধ্যম চলিব মেষৰ তুলা আৰু বৃশ্চিকৰ আৰু অশুভ মানে সিমান ভাল নহয় মানে সিংহৰ ভাল নহয় বা মকৰৰ কুম্ভৰ ধনু মিথুন এইকেইটা গ্ৰহৰ হেৰিখিনি ভাল নহয় কিন্তু যেহেতুকে শনিৰ প্ৰভাৱ মানুহৰ পৰিব আৰু মকৰ ৰাশিত শনি অত্যন্ত পাৱাৰফুল হয় যিটোৰ পৰিণতিত মানুহৰ ছালৰ বেমাৰ হয় বা নৰ্মেল বেমাৰ বা মহামাৰী হোৱাৰ যোগ থাকে আৰু ধৈৰ্য গুণটো মানুহৰ ব্ৰেইনত কমি যায় পটকৈ মানুহবিলাক গৰম হয় সেইটো কাৰণে আপোনালোকক এটাই কৈছোঁ যে আপোনালোকে যিমান পাৰে ক'লা ৰঙৰ ড্ৰেছ আৰু ছাই ৰঙৰ ড্ৰেছ নিপিন্ধিব আৰু যিবিলাক ল'ৰা ছোৱালী বিয়া হোৱা নাই বা কেৰিয়াৰ অৰিয়েণ্টেড যোনে কেৰিয়াৰ লৈ যোনে খুব সজাগ সেইবিলাক মানুহে সদায় দক্ষিণত মূৰ কৰি শুব আৰু যিবিলাক মানুহৰ সন্তান নাই বা সন্তান ৰিলেটেড সমস্যা আছে তেওঁলোকেও বাওঁফালে হাতখন এইটো একচুৱেলি এটা ফৰ্মুলা বাৰু শিৱ পুৰাণৰ মানে বাওঁ হাতখন মানে চেপা খোৱাকৈ দক্ষিণত মূৰ কৰি শুলে সন্তান প্ৰাপ্তি হয় মই এইখিনি কেলকুলেশ্যন মই স্পেচিয়েলি মানে আপোনালোকক কৈছোঁ আৰু বাকী আপোনাৰ মেইনলি আপোনাৰ এইবাৰ যিখিনি শুৱনিবিলাকৰ কেলকুলেশ্যন আহি আছে কথা কওঁতে যথেষ্ট সাৱধান হ'ব কাৰণ কথাৰ পৰাই মানুহৰ মেক্সিমাম সমস্যা হয় ঠিক আছে মই বুজিছোঁ মই এতিয়া প্ৰভুত চন্দ্ৰ আপুনি কি ভাবে কাৰ কি হ'ব পাৰে আমি খুব কম সময় তথাপিও মেষ ৰাশিৰ কাৰণে এইবাৰ অলপ বেয়া সময় হ'লেও তেখেতসকলে আমি অকণমান সাধাৰণ প্ৰতিকাৰ হ'ল যে তেখেতসকলে ৰঙা ৰংটো অলপ বেছিকৈ ব্যৱহাৰ কৰিব ৰঙা গুলপীয়া তেখেতসকলৰ শুভ সংখ্যা হ'ল 1 আৰু 3 আৰু 1 সংখ্যা শুভ সংখ্যা কাৰণ কিয়নো এইবাৰ 2021 চনৰ পহিলা দিনটোতে কেতুৰ সংখ্যা পাইছে কেতু 7 সংখ্যা পাইছে গতিকে 7 সংখ্যা পালে আমাৰ মেষ ৰাশিৰ কাৰণে সাধাৰণ বেয়া যদিও তেওঁলোকৰ প্ৰতিকাৰ কৰিলে নিশ্চয় ভাল হ'ব দক্ষিণ পূব দিশটো সদায় ভাল তেনেকৈ অলপ ওলাব পাৰে তাৰপিছত ধাতু অলপ তামৰ ধাতু অলপ পিন্ধিব পাৰে লগত উপাস্য দেৱতা বগলামুখী বা বগলা মন্ত্ৰ এনেকৈ অলপমান কৰিব পাৰিব আৰু তাৰপিছত পক্ষবিলাক হেৰি কৰিব পাৰে বৃষ ৰাশিৰ কাৰণে অকণমান সাধাৰণ যিখিনি সাধাৰণ বেয়া পাইছোঁ আমি সেই বেয়াখিনিৰ কাৰণে বৃষ ৰাশিত জাতক জাতিকে ৰবিবাৰ বা শনিবাৰ পালিব পাৰে
শুভ সংখ্যা 1, 6 আৰু 8 পৰিছে। বগা আৰু বিচিত্ৰ ৰং আৰু গুলপীয়া ৰং ব্যৱহাৰ কৰিব পাৰে। প্লেটিনাম বা ৰূপ তেখেতসকলে লগত ৰাখিব পাৰে গোটেই বছৰটোৰ কাৰণে। আৰু যিসকলৰ মানে সময় কম আছে হয় টকা পইচা বা অন্যান্য আছে তেওঁলোকে ডায়মণ্ড ল'ব পাৰে। বৃহস্পতিৰ কাৰণে তাৰা দেৱী বা ভুৱনেশ্বৰী দেৱী তেখেতসকলে দৰ্শন কৰিব পাৰে। মিথুন ৰাশিৰ কাৰণে ৰবি আৰু বুধ ভাল। সেউজীয়া আৰু বগা ৰং তেওঁলোকে ব্যৱহাৰ কৰিব পাৰিলে। তেওঁলোকে ৰূপ বা মোৰ সময় শেষ হৈছে। মই আৰু অধিক সময় দিব নোৱাৰো। দৰ্শকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। মই সময় শেষ হৈ গৈছে। কিছু আমি অনুষ্ঠানৰ পৰা বিদায় ল'ব লাগিব। সকলোকে স্পষ্টভাগ অনুষ্ঠানৰ পৰা নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি পুনৰ লগ পাম নতুন বছৰ। এতিয়া এই অনুষ্ঠানৰ পৰা বিদায় ল'ম। কিছু সময়ৰ পিছতে অনুষ্ঠিত হ'ব 24 ঘণ্টা।